হয়, একচুৱেলি জইনিং এইকেইটা দিন আমি বেছি পাই আছোঁ। চাৰিওফালে BPFৰ ঢৌ বহুত মানে জাতি জনগোষ্ঠীৰ পৰা বা বিভিন্ন দল সংগঠনৰ পৰা BPFতে যোগদান কৰি আছে। আজিও তেনেকুৱা ইয়াতে জামাত উলেমা হিন্দ আগতে তেওঁলোকে UPPLৰ কাম কৰিছিলে, BJPৰো কিছু আছিলে। তেওঁলোকে বহুত অতিষ্ঠ হৈ বেয়া পাই পেলাই ঘূৰি আহিছে। এতিয়া তেওঁলোকে জামাত উলেমা হিন্দতো নাই আজিৰ পৰা, কিন্তু BPFত যোগদান কৰিলে। তেওঁলোকে BPFৰ হৈ পেলাই সকলো কামবিলাক কৰি গৈ থাকিব। আজি 40 জন জইন কৰিছে ইয়াতে, আৰু যোৱা সপ্তাহত 60 জনমান জইন কৰিছে। তুলুঙীয়া মতামত, তুলুঙীয়া কথা মানে আমি শুনি দুখ পাইছোঁ। সেইটো ময়ো দেখিছোঁ, শুনিছোঁ। ঘটনাটো কি হৈছিলে, তেখেতৰ কথা তেখেতে বেয়াকৈ কৈছে, এইটো মন্তব্য আমিও ভাল পোৱা নাই। এনেকুৱা নহয়, যোনে যি খাই খোৱা লোৱা লৈ আৰু তেনেকৈ তুলুঙা মন্তব্য কৰিব নাপায়, আমি নকৰোঁ। ভৱিষ্যত ইউ মিন BTC ইলেকশ্যন, ছেপ্টেম্বৰত যিটো ইলেকশ্যন হ'ব, যিটো গতিত আমি সঁহাৰি পাই আছোঁ, যিটো গতিত আমি ৰাইজৰ মানে সহযোগ পাই আছোঁ, নিশ্চয় আমি চৰকাৰ গঠন কৰিম। আৰু যোৱাবাৰ আমি হাৰা নাই, যোৱাবাৰ আমি ছিংগল লাৰ্জেষ্ট মেজৰিটি আছিলোঁ। আমাক অন্যায়ভাৱে সাংবিধানিকভাৱে আমাক বঞ্চিত কৰি পেলাই আমাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়া নাই। এইবাৰতো 17টাৰ জেগাত আমি কি 17টা নহয়, এইবাৰ আমি 26-27টা পাম, মানে এবছলুট মেজৰিটি আহি যাব। আমি চৰকাৰ গঠন কৰিম। হাগ্ৰামা ছাৰকে সকলোৱে সহযোগ কৰি আছে। তেওঁলোকৰ ভৱিষ্যত কি মই এতিয়া মন্তব্য নকৰোঁ। তেওঁলোকৰ পাৰ্চনেল কথা, তেওঁলোক পাৰ্টি এৰি গুচি গৈছে, তেওঁলোকৰ পাৰ্চনেল কথা। দায়িত্ব দিয়া হৈছিলে, তেওঁ কৈছে, আপোনালোকে শুনিছে, মই আৰু ৰিপিট কৰিব খোজা নাই। কিন্তু কথা হ'ল নতুনকৈ তেনেকৈ হোৱা নাই। তেওঁলোকে দায়িত্ব বহন কৰিছিলে, এৰি গুচি গৈছে। এতিয়া যদি তেওঁলোকে আহে, আমি কিন্তু প্ৰস্তুত কথা পাতিবলৈ। কিন্তু এটা কথা মনত ৰাখক, যদি তেওঁলোকে সঁচাকৈ যদি মানে ইউনিফিকেশ্যন বিচাৰে, সঁচাকৈ যদি দুইটা পাৰ্টি, দুইটা দল একলগ হোৱা বিচাৰে, প্ৰথমতে তেওঁলোকে কেলৈ এৰি গুচি গ'ল? BPFৰ লগত মানে চৰকাৰ গঠন নকৰি আমাৰ হাগ্ৰামা ছাৰক কোনো মানে হাগ্ৰামা ছাৰৰ লগত কথা নাপাতাকৈ ৰাতাৰাতি BJPৰ লগত কথা পাতি সাংবিধানিকভাৱে আমাক বঞ্চিত কৰি তেওঁলোকে কেলৈ চৰকাৰ গঠন কৰিলে, আপোনালোকে বুজক। তো কোনে বিচাৰে ইউনিটি, কোনে নিবিচাৰে? আজি ধৰক তেওঁলোকে বিপদত পৰাহেন আমি পাইছোঁ, সেইকাৰণে আমাক বিচাৰিছে, সকলো একলগ হোৱাটো বিচাৰিছে। যেতিয়া আমি বিপদত পৰিছিলোঁ, তেওঁলোকেতো বিচৰা নাই। তেওঁলোকে BJPৰ লগত চৰকাৰ গঠন কৰিছে, শাসন কৰিছে, সেইটো আমি ধিক্কাৰ দিওঁ।